নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হলৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ alljobasam.com ৱেবছাইটটোৰ মাধ্যমেৰে। আজি লৈ আহিছোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ পাব্লিক ছেক্টৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ অৰ্থাৎ SBIৰ পৰা এটা ডাঙৰ চাকৰি খবৰ। SBI স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্ট 2006ৰ অধীনত মুঠ 84টা পদৰ নিয়োগৰ অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিনিয়োগৰ জৰিয়তে বেংক মেডিকেল অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ ল আৰু ডেপুটি মেনেজাৰ ল পদৰ পূৰণ কৰা হ'ব। যিসকল MBBS ডক্টৰ অথবা ল গ্ৰেজুৱেট তেওঁলোকৰ বাবে এইটো এটা উত্তম সুযোগ। বন্ধুসকল, প্ৰথমতে ৰিক্ৰুটমেণ্ট অভাৰভিউ চাওঁ। অৰ্গেনাইজেশ্যন নেম ষ্টেট বেংক অফ ইণ্ডিয়া, জব কেটেগৰী বেংক জব, টোটেল ভেকেঞ্চি 84টা আছে। এপ্লিকেশ্যন মোড অনলাইন হ'ব। অনলাইন এপ্লাই আৰম্ভ হ'ব 24 জুন 2026 আৰু আবেদন কৰা শেষ তাৰিখ 14 জুলাই 2026। পোষ্টিং ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন শাখাত হ'ব পাৰে। গতিকে যিসকল বন্ধুই আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে গোটেই ভিডিঅ'টো ভালদৰে চাই যেন, আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰে যেন। এতিয়া ভেকেঞ্চি ডিটেইলছ চাওঁ। প্ৰথম পদ হৈছে আপোনাৰ বেংক মেডিকেল অফিচাৰ বা BMO পদ। মুঠ পদ আছে 35টা। যোগ্যতা হিচাপে MMC অথবা ষ্টেট মেডিকেল কাউন্সিলৰ অধীনত স্বীকৃতিপ্ৰাপ্ত MBBS ডিগ্ৰী থাকিব লাগিব। যদি পোষ্ট গ্ৰেজুৱেশ্যন, ডিপ্ল'মা, MD অথবা MS ডিগ্ৰী থাকে তেন্তে অগ্ৰাধিকাৰ দিয়া হ'ব। MBBS ডিগ্ৰী থকা প্ৰাৰ্থীৰ কমেও 5 বছৰ জেনেৰেল প্ৰেক্টিচ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু PG ডিগ্ৰী থকা প্ৰাৰ্থীসকলে কমেও 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। দ্বিতীয় পদ হৈছে এছিষ্টেণ্ট মেনেজাৰ ল। মুঠ পদ আছে আপোনাৰ 20টা। যোগ্যতা হিচাপে স্বীকৃতি বিশ্ববিদ্যালয়ৰ পৰা ল ডিগ্ৰী থাকিব লাগিব। 5 বছৰ ইণ্টিগ্ৰেটেড ল কোৰ্চ থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰ লগতে এডভোকেট হিচাপে বাৰ কাউন্সিলৰ এনৰোলমেণ্ট কৰাৰ পিছত কমেও 2 বছৰ এক্সপিৰিয়েঞ্চ অথবা বেংকৰ লিগেল ডিপাৰ্টমেণ্টৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তৃতীয় পদ হৈছে ডেপুটি মেনেজাৰ ল। মুঠ পদ আছে আপোনাৰ 29টা। যোগ্যতা হৈছে ল ডিগ্ৰী। অগ্ৰাধিকাৰ পাব 5 বছৰৰ ইণ্টিগ্ৰেটেড ল কোৰ্চৰ সম্পূৰ্ণ কৰা প্ৰাৰ্থীসকলে। এক্সপিৰিয়েঞ্চ হিচাপে এডভোকেট অথবা বেংক লিগেল অফিচাৰ হিচাপে কমেও 4 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এতিয়া এক্সপিৰিয়েঞ্চ ফিজৰ কথা জানো। জেনেৰেল, OBC আৰু EWS কেটেগৰীৰ বাবে আবেদন মাচুল হৈছে 750 টকা। SC, ST আৰু PWD কেটেগৰী প্ৰাৰ্থীসকলৰ বাবে কোনো এপ্লিকেশ্যন ফিজ নাই। এতিয়া আহিল চিলেকশ্যন প্ৰচেছ কেনেদৰে হ'ব। প্ৰথমে এপ্লিকেশ্যন স্ক্ৰিনিং হ'ব। তাৰপিছত শ্বৰ্টলিষ্ট কেণ্ডিডেটসকলক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ আৰু ইলিজিবল ভিত্তিত ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব। শেষত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত এপইণ্টমেণ্ট দিয়া হ'ব। SBIত চাকৰি কৰিলে কি কি সুবিধা হ'ব? বন্ধুসকলে, SBIত চাকৰি মানে আকৰ্ষণীয় চেলাৰী আপগ্ৰেড, গভৰ্ণমেণ্ট বেংকৰ জব চিকিউৰিটি, মেডিকেল ফেচিলিটি, পাৰ্চন আৰু ৰিটায়াৰমেণ্ট বেনিফিট, প্ৰমোচনৰ সুযোগ, ৱৰ্ক লাইফ বেলেঞ্চ আৰু সমগ্ৰ ভাৰতে প্ৰফেচনেল এক্সপিৰিয়েঞ্চ লাভ কৰাৰ সুবিধা পাব। এতিয়া অনলাইন এপ্লাই কেনেকৈ কৰিব। প্ৰথমতে SBI কেৰিয়াৰ পৰ্টেল ভিজিট কৰিব। লগতে বন্ধুসকলক জনাওঁ যে আপোনালোকৰ ডেছক্ৰিপশ্যনত মই এপ্লাই লিংকটো দি দিম। এপ্লাই লিংকত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো দি দিম, আপোনালোকে হোৱাটছআপ চেনেলটো জইন কৰিব। সেইখিনি এপ্লাই লিংকত আবেদন কৰাৰ পিছত আপোনালোকে আপোনাৰ লিংকত ইমেইল ID, মোবাইল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছত পাৰ্চনেল এডুকেশ্যন আৰু এক্সপিৰিয়েঞ্চ ডিটেইল সঠিকভাৱে পূৰণ কৰিব লাগিব। প্ৰয়োজনীয় ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰি ফৰ্ম ছাবমিট কৰিব লাগিব। শেষত কনফাৰ্মেশ্যন পেজ ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে। আবেদনৰ কৰাৰ আগতে ডকুমেণ্টসমূহ সাজু কৰি ৰাখিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, এডুকেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ভেলিড আইডেণ্টিটি প্ৰুফ, কেটেগৰী চাৰ্টিফিকেট যদি প্ৰযোজ্য হয়, যদি আপোনালোকে কোনো ধৰণৰ কেটেগৰীৰ পৰে, যেনেকৈ SC, SC, ST, PWD যিকোনো কেটেগৰীত পৰে তেতিয়াহ'লে আছে যদি আপোনালোকে সেই চাৰ্টিফিকেটখন
সাজু কৰি ৰাখিব আৰু ল পোষ্টৰ বাবে বাৰ কাউন্সিল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব আৰু মেডিকেল বেংক মেডিকেল অফিচাৰ পদৰ বাবে মেডিকেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব বন্ধুসকল গুৰুত্বপূৰ্ণ তাৰিখসমূহ এবাৰ চাওঁ অনলাইন এপ্লাই আৰম্ভ 24 জুন 2026 তাৰিখে হ'ব এপ্লাই কৰা শেষ তাৰিখ হ'ব 14 জুলাই 2026 এপ্লিকেশ্যন ফিজ পেমেণ্টৰ শেষ তাৰিখ হ'ব 14 জুলাই ইণ্টাৰভিউ ডেটৰ পিছত অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হ'ব যেটো আপোনালোকে ইণ্টাৰভিউ ডেট হ'ব সেই ডেটটো আপোনালোকে এছবিআইৰ অফিচিয়েল ৱেবছাইটত পাব যদি আপুনি MBBS ডক্টৰ অথবা ল গ্ৰেজুৱেট তেন্তে এইটো সম্পূৰ্ণ সুযোগ আৰু আপোনালোকে এই সুযোগটো নেহেৰুৱাব SBI ৰিক্ৰুইটমেণ্ট 2026 ৰ সম্পূৰ্ণ নটিফিকেশ্যন ইলিজিবিলিটি অনলাইন এপ্লাই লিংক আৰু অফিচিয়েল ডিটেইলছ পাব আমাৰ alljobassan.com ৱেবছাইটত আৰু লগতে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টৰ ডিটেইলৰ লিংকটো দি দিম আৰু লগতে বন্ধুসকলে আমাৰ অল জব আসাম চাবৰ কাৰণে অল জব আসামটো আপুনি গুগলত অল জব আসাম বুলি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত আপোনাৰ লোকে সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব যিকোনো ৰিক্ৰুটমেণ্টৰ বিষয়ে চাকৰি এডমিট কাৰ্ড আৰু ৰিজাল্ট স্কলাৰশ্বিপ আৰু আসাম গভৰ্ণমেণ্ট ৰিক্ৰুটমেণ্ট সকলোতকৈ দ্ৰুত আপডেট পাবলৈ আমাৰ হোৱাটছআপ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব বন্ধুসকল হোৱাটছআপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে হোৱাটছআপত গৈ পেলাই লিংকটোত গৈ পেলাই আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হ'ব পাৰিব আৰু লগতে মই টেলিগ্ৰাম চেনেলৰ লিংকটো দিম আমাৰ জব ইনফৰমেশ্যনত তাত গৈ পেলাই আপোনালোকে টেলিগ্ৰাম চেনেলটোতো জইন হ'ব পাৰিব আৰু আমাৰ ফেচবুক যিটো পেজ আছে পেজতো আপোনালোকে জইন হ'ব পাৰিব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল মই আপোনালোকৰ নিজৰ ধ্ৰুৱজ্যোতি হালৈ আকৌ নতুন চাকৰি খবৰৰ সৈতে সোনকালে লগ পাম